মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম নৱম শ্ৰেণীৰ অসমীয়াৰ চেপ্টাৰ 3 গীত আৰু ছবি নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পাঠভিত্তিক প্ৰশ্ন উত্তৰলৈ যোৱাৰ আগতে তোমালোকে এই কবিৰ পৰিচয়খিনি তোমালোকে এবাৰ ভালদৰে চাই ল'বা, কাৰণ ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত বহুতো প্ৰশ্ন উত্তৰ আহে। তো ইয়াৰ কবিজনৰ নাম কি? দুৰ্গেশ্বৰ শৰ্মা। তো ইয়াৰ জন্ম আৰু মৃত্যু কেতিয়া হৈছে এইটো মনত ৰাখিবা। আৰু জন্ম ক'ত হৈছিল? যোৰহাটৰ পাটিয়া গাঁৱত। পিতৃৰ নাম আছিল কমলেশ্বৰ শৰ্মা। তো এই কথাকেইটা তোমালোকে ভালদৰে মনত ৰাখিবা। তো এতিয়া আমি পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ভাৱ বিষয়ৰ 1 নম্বৰত কি কৈছে? চমু উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে? কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নবলে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা। কবিয়ে কি কৈছে? যিবোৰ গীত সকলোৱে বুজি নাপায় আৰু যিবোৰ ছবিৰ মূল সকলোৱে ধৰিব নোৱাৰে, তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নবলে। বা তোমালোকে যদি চুটিকে লিখিব বিচাৰা, এনেকৈ লিখিব পাৰা, যিটো গীত বুজাইহে বুজে, যিটো ছবিৰ মূল আটাইয়ে নুবুজে, তেনে গীত আৰু ছবিক কোনেও ভাল নবলে। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এইটো লিখিলেও হ'ব আৰু এইটো লিখিলেও হ'ব। তো এইটো লিখিলে তোমালোকে তোমালোকৰ শিক্ষকৰ পৰা ভাল নাম্বাৰ আশা কৰিব পাৰা, আৰু এইটো লিখিলে যদি তোমালোকক নাম্বাৰ কমো দিয়ে, তোমালোকক একো কৰিব নোৱাৰা। তো তোমালোকে যদি ভাল ছাত্ৰ হোৱা, তোমালোকে প্ৰথম উত্তৰটো লিখিবা, কাৰণ এইটো লিখিলে তোমালোকে 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হ'বা। তাৰপিছত কুৱেশ্যন খত কি কৈছে? সদায় কাণেৰে শুনা সৰু কথা দিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, সদায় কাণেৰে শুনা সৰু কথাটিয়ে গীত ৰূপ লৈ আমাৰ প্ৰাণ টানি ধৰে। নাইবা তোমালোকে চুটিকে এনেকৈ লিখিব পাৰা, গীত হ'লে আমাৰ প্ৰাণ টানি ধৰে। ঠিক তেনেদৰে তোমালোকে যদি অসমীয়াত ভাল নম্বৰ পাব বিচৰা, তোমালোকে এনেকৈ সজাই কিনে লিখিবা। আৰু যদি তোমালোকে অকল কি কৰিবা, তোমালোকে যদি অকল পৰীক্ষাত পাছ কৰিব বিচৰা, তেনেহ'লে এনেকৈ চুটিকে লিখিবা। তাৰপিছত কুৱেশ্যন গত কি কৈছে? কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি? নিজম ভাৱ গতিৰ সকলোবোৰ কৌশলী বিদ্যাকে কবিয়ে অজৰ অমৰ বুলি কৈছে। নাইবা এনেকৈ লিখিব পাৰা তোমালোকে, মিহি ভাৱ, মিহি গতি, কৌশল বিদ্যা অজৰ অমৰ। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে? কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। তো উত্তৰত তোমালোকে লিখিবা কি? যিবোৰ গীত আৰু ছবি সকলোৱে বুজি পায় আৰু যিবোৰ গীত আৰু ছবিয়ে প্ৰত্যেকৰে মনত আনন্দৰ নাহৰ তোলে, তেনেবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। নাইবা তোমালোকে এনেকৈ লিখিব পাৰা, যিটো গীত শুনি আৰু যিটো ছবি দেখি সকলোৱে একেই ৰং পায়, জগতৰ উলবৰাই সেই গীত আৰু ছবিকে সকলোৱে ভাল বুলি কয়। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে? সিহে পায় নিজে নিজে আলাসৰ ঠাই। ইয়াত আলাস শব্দটোৰ অৰ্থ কি? তো ইয়াৰ অৰ্থ হৈছে সিহে পায় নিজে নিজে আলাসৰ ঠাই। ইয়াত আলাস শব্দটোৰ অৰ্থ হ'ল আকাশ, শূন্য, কিন্তু কবিতাটিত আলস শব্দটোৱে হৃদয় কি বুজাইছে? কবিয়ে বা তোমালোকে এনেকৈ লিখিব পাৰা, আকাশ বা শূন্য। তো ইয়াত কবিয়ে কি বুজাইছে? এই আলাস শব্দটোৱে কবিয়ে হৃদয়ত বুজাইছে। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে? ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা? কবিতাটোৰ সহায়ত বুজাই লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, গীত বা সংগীত আৰু ছবি বা চিত্ৰ, এই দুয়োবিধেই সৃষ্টি কলাৰ অন্তৰ্গত। এই কলাৰ জৰিয়তে মানৱ মনে আনন্দ লাভ কৰে। এই কলাৰ গৰাকী হ'বলৈ মানুহক একান্তই সাধনাৰ প্ৰয়োজন। কেৱল শব্দৰ বিন্যাসেই গীত হ'ব নোৱাৰে, বা কেৱল ৰঙৰ সমাহাৰে হ'লেই তাক উৎকৃষ্ট ছবি মৰ্যাদা দিব নোৱাৰি। যিবোৰ সুৰীয়া শব্দই সৰ্বসাধাৰণৰ হৃদয়ত আনন্দৰ জোৱাৰ তুলিবলৈ সক্ষম হয়, তাকেই গীত বুলি কোৱা হয়। আনহাতে যিবোৰ চিত্ৰই মানুহৰ মনত প্ৰশান্তিৰ ভাৱ জগায়, যিবোৰ চিত্ৰ সৰ্বসাধাৰণে বুজি পায়, তাকেই কি
মধ্যচিত্ৰ বুলি কোৱা হয়। অৰ্থাৎ ভাল গীত আৰু ছবিয়েই প্ৰত্যেকৰে মনত আনন্দৰ সৃষ্টি কৰে। তাৰপিছত 3 নম্বৰ কোৱেশ্যনত কি কৈছে, সদায় চকুৰে দেখা পাঠটি ছবিত কিয় ভাল হৈ পৰে বুলি ভাবা। কি কৈছে ইয়াত, সদায় চকুৰে পাঠটি ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা, নিজৰ মতামত আগবঢ়োৱা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, আমাৰ চাৰিওফালে বিভিন্ন গছ লতিকাৰে ভৰি আছে। সাধাৰণতে আমি আমাৰ চৌপাশৰ পৰিৱেশ ভালদৰে নিৰীক্ষণ নকৰোঁ, কিন্তু আমি সদায়ে দেখি থকা এই চৌপাশৰ পৰিৱেশটোকেই যদি কোনো চিত্ৰকাৰে ৰং তুলিকাৰে আমাৰ আগত দাঙি ধৰে, আমি তেতিয়া তাত আনন্দিত সৌন্দৰ্য দেখিবলৈ পাওঁ। ইয়াৰ দ্বাৰা কবিয়ে আমাক ক'বলৈ বিচাৰিছে যে যিকোনো সাধাৰণ বস্তুকে কলাত্মক ৰূপেৰে অসাধাৰণ ৰূপে দাঙি ধৰিব পাৰি। অৰ্থাৎ কলাৰ জৰিয়তে সকলোতে অসাধাৰণত্ব আৰোপ কৰিব পাৰি। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নবলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লয়। আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ণনা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, কবি দুৰ্গেশ্বৰ শৰ্মাদেৱে তেখেতৰ গীত আৰু ছবি নামৰ কবিতাটিত প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা ক'বলৈ কৈছে যে যিবোৰ গীত সৰ্বসাধাৰণে বুজি নাপায় আৰু যিবোৰ ছবি সৰ্বসাধাৰণে ধৰিব নোৱাৰে, তেনেকুৱা গীত আৰু ছবিৰ পৰা সকলোৱে ৰস আহৰণ কৰিব নোৱাৰে। ফলত তেওঁলোকৰ হৃদয়ে কোনো আনন্দৰ অনুভৱ কৰিব নোৱাৰে। সেয়েহে তেনেবোৰ দুৰ্বোধ্য গীত আৰু ছবিক কোনোৱে ভাল নবলে বুলি কবিয়ে কৈছে। আনহাতে যিবোৰ গীত আৰু ছবিয়েই সৰ্বসাধাৰণৰ অন্তৰত আনন্দৰ জোৱাৰ তোলে, যিবোৰ গীত শব্দ সুৰ লয়ে মানুহৰ অন্তৰত সুৰৰ ঝংকাৰ তোলে, যিবোৰ ছবিৰ কলাত্মক উপস্থাপনে মানৱৰ মনত সৌন্দৰ্যবোধৰ ধাৰণা দিয়ে, তেনেবোৰ গীত আৰু ছবিক সকলোৱে আদৰি লৈ হৃদয়ৰ মণিকোঠাত স্থান দিয়ে, যিবোৰ সদায়ে চিৰস্থায়ী হৈ ৰয়। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, গীত আৰু ছবি কবিতাটোৰ সাৰাংশ লিখা। তো ইয়াৰ কবিতাটোৰ সাৰাংশ তোমালোকে এনেদৰে লিখিবা, গীত আৰু ছবি কবিতাটোৰ কবি দুৰ্গেশ্বৰ শৰ্মা কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত তুলি ধৰিছে। কবিয়ে কবিতাটিৰ আৰম্ভণিতে কৈছে যে যিবোৰ গীত আৰু ছবিয়ে মানুহৰ মনত আনন্দৰ জোৱাৰ তুলিব নোৱাৰে, যিবোৰ গীত আৰু ছবি সাধাৰণ মানুহে সহজে বুজিব নোৱাৰে, তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নাপায়। আনহাতে যিবোৰ গীত আৰু ছবিয়ে মানুহৰ ৰস বোধৰ খোৰাক দিয়ে, হৃদয়ত আনন্দৰ নাহৰ তোলে, তেনেবোৰ গীত আৰু ছবিয়ে সকলোৰে মনত ঠাই অধিকাৰ কৰিব পাৰে। অৰ্থাৎ সৰু বিষয়বস্তু এটাৰো কলাত্মক উপস্থাপনে মানুহক আকৰ্ষণ কৰিব পাৰে। আমি সদায় দেখি থকা গছ পাতখিলাও যেতিয়া চিত্ৰকাৰে ৰং তুলিকাৰে দাঙি ধৰে, তেতিয়া সি অনন্য হৈ ধৰা দিয়ে। ঠিক তেনেদৰে আমি শুনি থকা কথাবোৰেই যেতিয়া গীতকাৰে সুৰেৰে সজায়, যি আমাৰ কাণত অমৃত হৈ বৰষে। সৰু সৰু বিষয়বস্তুবোৰক সূক্ষ্ম ভাৱ অনুভূতিৰে কলাত্মক ৰূপত প্ৰকাশ কৰিলে তাৰ কেতিয়াও মৃত্যু নহয়। এইবোৰ কৌশলী বিদ্যা অজৰ অমৰ। সকলোতে এই বিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিব পাৰে। বিভিন্ন ঠাইভেদে ই ভিন্ন ৰূপ পৰিগ্ৰহণ কৰে। তাৰপিছত 6 নম্বৰত কি কৈছে, ব্যাখ্যা কৰা। ইয়াৰ ক'ত কি কৈছে, সদায় চকুৰে দেখা গছ পাতটিও ছবিটিত ভাল হৈ পৰে। সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লেই প্ৰাণ টানি ধৰে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, সদায় চকুৰে দেখা গছটিও ছবিত ভাল হৈ পৰে। সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে।
তো এনেকৈ লিখিবা তোমালোকে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপাঠৰ দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত গীত আৰু ছবি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সূক্ষ্মতকৈও সূক্ষ্ম সাধাৰণ বিষয়ক কলাত্মক ৰূপত দাঙি ধৰিলেই সি অসাধাৰণ ৰূপত জিলিকি উঠাৰ প্ৰশংসা কবিয়ে উক্ত কবিতা ফাঁকিত উপস্থাপন কৰিছে। আমি সদায় দেখি থকা গছৰ পাতখিলা যেতিয়া চিত্ৰকাৰে ৰং তুলিকা বোলাই অংকন কৰে তেতিয়া সি আমাৰ চকুত অসাধাৰণ হৈ দেখা দিয়ে। আমি সদায় শুনি থকা কথাবোৰ যেতিয়া সুৰ লয়েৰে সজাই তোলা হয় তেতিয়া সি আমাৰ মনত আনন্দৰ লহৰ তোলে। অৰ্থাৎ সৰ্বসাধাৰণে বুজি পোৱাকৈ কলাত্মক ৰূপত উপস্থাপনে গীত আৰু ছবিক মহত্ব প্ৰদান কৰে। তাৰপিছত খত কি কৈছে, মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ যতে পৰতে যতে পৰে ততে গজে বিভিন্ন আকাৰ ঠাই বুজি দীঘল ডাঙৰ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ ৰচনা কৰা গীত আৰু ছবি নামৰ পাঠটিৰ পৰা বা কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কলাত্মক কৌশলী বিদ্যা যে অজৰ অমৰ এই প্ৰসংগতে কবিয়ে উক্ত কবিতা ফাঁকি উপস্থাপন কৰিছে। সাধাৰণ বিষয়বস্তু কলাত্মক উপস্থাপনৰ জৰিয়তে মানুহৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হয়। এই কলাত্মক কৌশলক কবিয়ে অজৰ অমৰ বুলি কৈছে। ইয়াৰ কেতিয়াও মৃত্যু নাই, ই চিৰস্থায়ী। ঠাইভেদে ইয়াৰ প্ৰকাৰ ভিন্ন হ'ব পাৰে। এতিয়া আমি ভাব বিষয় অৰ্থাৎ গ্ৰামাৰৰ কিছু আলোচনা কৰিম। ইয়াৰ 7 নম্বৰত কি কৈছে, সমৰ্থক শব্দ লিখা। জগত, ইয়াৰ সমৰ্থক শব্দ হ'ল পৃথিৱী, ধৰণী। উলহ, ইয়াৰ সমৰ্থক শব্দ হ'ল উৎসাহ, আনন্দ। চকু, ইয়াৰ সমৰ্থক শব্দ হ'ল নয়ন, পক্ষী। তাৰপিছত সৰু, ইয়াৰ সমৰ্থক শব্দ হ'ল ক্ষুদ্ৰ, সূক্ষ্ম। ভাল, ইয়াৰ সমৰ্থক শব্দ হ'ল উত্তম, সহজ। সহজ বানানটো ভুল হৈছে, দন্তেশ্ব হ আৰু বৰ্গীয় সহজ। তাৰপিছত কাণ, কৰ্ণ। তাৰপিছত 8 নম্বৰত কি কৈছে, বাক্য ৰচনা কৰা কৌশলী বিদ্যা। কৌশলী বিদ্যাৰ সহায়ত সূক্ষ্ম বিষয়ক কলাত্মক ৰূপত উপস্থাপন কৰিব পাৰি। অজৰ অমৰ শংকৰদেৱে ৰচনা কৰা ৰচনাৰাজি অসমীয়া সাহিত্যত সদায় অজৰ অমৰ হৈ থাকিব। তাৰপিছত আলাসত ঠাই, সুমধুৰ গীতক শ্ৰোতা দানতাই আলাসত ঠাই দিয়ে। তাৰপিছত ডাঙৰ দীঘল, ৰমেনক আইতাকে বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছে। তাৰপিছত 9 নম্বৰত কি কৈছে, বিপৰীত শব্দ লিখা। মিহি, খহটা। প্ৰাণ, নিষ্প্ৰাণ। মৃত্যু, জন্ম। মূল, অতিৰিক্ত। তাৰপিছত ক্ষুদ্ৰ, বৃহৎ।